হেল্ল' এভৰিৱান, এয়া মোৰ ছোৱালীৰ বাৰ্থডে আছিলে দেই। জুলাই 4 তাৰিখে যিহেতু বাৰ্থডে হৈ গ'ল, কিন্তু মই ভিডিঅ'টো দিব পৰাই নাছিলোঁ। দেৰিকৈ হ'লেও দিম বুলি মই এয়া ভিডিঅ'টো এডিটিং কৰি মেলি মই নাই ভিডিঅ'টো দি দিওঁ, বহুত দেৰি হৈ যাব নহ'লে। তাৰপিছত বেলুন ফুলাই মেলি হোৱাৰ পাছত এয়া বেলুনৰ ষ্টাইলটো আৰু তাৰপিছত এনেকৈ দিলোঁ, দি কৰি তাৰপিছতে ভালেই লাগিছে চিম্পুল হ'লেও। তাৰপিছতে ছোৱালীজনীয়ে ক'লে মা ফটো দুখনমান উঠাই দিয়াচোন। ফটো দুখনমান তাইক উঠাই দিলোঁ। উঠাই কৰি তাই প'জ দি ভাল পায় আকৌ বেলুনৰ লগত আকৌ ড্ৰেছটো মেচিং হ'ল নহয়নে বাৰু? পিংক কালাৰ হোৱাইট কালাৰ বেলুনৰ লগত মেচিং হৈ গ'ল ড্ৰেছটো। তাৰপিছত ফটো দুখনমান তাই উঠিলে ধুনীয়াকৈ, উঠাই কৰি দিলোঁ মই। তাৰপিছত এয়া কেকটো দেখিছেনে? দেখিবলৈ ইমান ধুনীয়া কেকটো। চিম্পল হ'লেও খাবলৈ ভালেই আছিলে, বেয়া নহয় কেকটো, টেষ্টি আছিলে, মানে ভেনিলা ফ্লেভাৰ আছিলে। তাৰপিছতে অকণমান ভিডিঅ' কৰি থ'লোঁ কেকটো। তাৰপিছতে ফটো এখনো উঠাই থ'লোঁ, ফটোখনো দিছোঁ বাৰু লগতে। এইখন দেখিবলৈ ভালেই হৈছে আৰু কেকটো নহয়নে বাৰু? তাৰপিছতে আৰু সৰু সৰু টিকলিকেইজনীৰ লগত ফটো দুখনমান উঠিলোঁ। ময়ো আৰু ফটো দুখনমান উঠি ভাল পাওঁ আৰু ফটো বাৰ্থডে বুলি, নহয় জানো? তাৰপিছতে আৰু কেক কাটিঙৰ সময় হৈ গ'ল। তাৰপিছতে এয়া কেক কাটিবলৈ আৰম্ভ কৰিছোঁ আৰু আমাৰ ছোৱালীকেইজনীৰ লগত। তাৰপিছতে এয়া চবেই ৰাইজ মিলি হেপী বাৰ্থডে বুলি চিঞৰ বাখৰ। তাৰপিছতে আৰু কেকটো খোৱালোঁ তাইক। তাৰপিছত বায়েকেও খুৱাই দিলে তাইক। তাৰপিছত ওচৰতে বাপেকক ক'লোঁ কেকটো খুৱাই দিয়া, নাই সি নোখোৱালে, হ'ব দিয়া বুলি ক'লে। তাৰপিছতে খুৱাই মেলি হ'ল। তাৰপিছতে আকৌ খোৱা বোৱা নাহিল জানো, খোৱা পৰ্ব যিহেতুকে। তাৰপিছতে ব্ৰইলাৰ মাংস বনোৱা হৈছিলে। তাৰপিছতে মিক্স ভাজি অকণ বনোৱা হৈছিলে। তাৰপিছতে খাচী মাংস আছিলে, দালি আছিলে, আচাৰ আছিলে, সেই তেনেকৈ আৰু সকলোকে খুওৱা হ'ল আৰু। তাৰপিছতে ওচৰৰে ভাইটি ভণ্টিহঁতক মাতিছিলোঁ। তাৰপিছতে তাইৰ লগৰ আছিলে, ছোৱালী মাকো আছিলে, খালে তেনেকৈ খুৱাই কৰি চবকে। তাৰপিছতে ভালেই হ'ল বাৰু, সৰু সুৰাকৈ হ'লেও। ভিডিঅ'টো কেনেকুৱা পালে জনাবচোন, ভাল পালে লাইক এটা কৰি দিব।